প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে চালম। পবিত্ৰ বাক্যৰ প্ৰাৰ্থনাবোৰৰ বিষয়ে বহুদিনৰে পৰা মই আপোনালোকক শিকাই আছোঁ। আহক বাক্যৰ ফালে যাওঁ। গীতমালা 57। যেতিয়া এই গীতটো লিখা হৈছিল, ইয়াৰ আঁৰত ইয়াক লিখা হোৱাৰ এটা পটভূমি সদায় থাকে। তেনেকৈয়ে 57 নম্বৰ এই গীতটো লিখাৰ কাৰণ বা পটভূমিও তাত লিখা আছে। চাওক, যেতিয়া দাউদ চৌলৰ পৰা পলাই গৈ এটা গুহাত লুকাই আছিল, চৌলে দাউদক মাৰিবৰ বাবে প্ৰতিদিনে চেষ্টা কৰি আছিল। সেয়েহে দাউদে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলাই আছে, লুকাই আছে। আচলতে দাউদ চৌলতকৈ বহুত বলৱান আছিল। লাগিলে সেয়া তৰোৱাল চলোৱাতেই হওক বা ঘূৰি কাৰোবাক মৰাৰ বিষয়েই হওক, তেওঁ সিংহকো মাৰিছিল, ভালুক এটাক দুফাল কৰিছিল। গলিয়াথৰ দৰে এটা ৰাক্ষসক এটা শিলেৰেই মাত্ৰ দাউদে পেলাইছিল। এই দাউদৰ কাৰণে চৌলক মৰাটো ডাঙৰ কথা নাছিল। তেন্তে কিয় দাউদ চৌলৰ পৰা পলাই আছিল? কাৰণ দাউদ আত্মিক, ঈশ্বৰৰ ইচ্ছা অনুসৰি চলে। চৌলক দুষ্ট আত্মাৰ দ্বাৰাই চলোৱা হৈছিল, তথাপিও দাউদ চৌলৰ বিৰুদ্ধে থিয় হোৱা নাছিল। আৰু তাৰ এটা কাৰণ আছিল, কিয়নো ঈশ্বৰে চৌলক অভিষেক কৰিছিল। ঈশ্বৰৰ অভিষিক্ত চৌলৰ বিৰুদ্ধে মই থিয় নিদিওঁ। মোৰ কথা শুনি থকা বন্ধুসকল, ঈশ্বৰৰ অভিষিক্ত সেৱকসকলৰ বিষয়ে না কেতিয়াবা থিয় দিব, না কেতিয়াবা তেওঁলোকৰ বিৰুদ্ধে ভুল কথা ক'ব। তেওঁলোকৰ বিৰুদ্ধে কটু কথা একো নক'ব। তেওঁলোকৰ প্ৰতি বিদ্বেষ ভাৱ নানিব। তেওঁ লাগিলে ভাল সেৱক নহকেই, লাগিলে সেই সেৱকজন বেয়া চালচলনৰেই হওক, তেওঁক বিচাৰ কৰিবলৈ আপোনাক দিয়া হোৱা নাই। সেয়া ঈশ্বৰৰ হাতত আছে। আমি যেতিয়া তেওঁৰ দুৰ্বলতাবোৰ জানো, তেতিয়া আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। সাক্ষ্য নষ্ট কৰোঁতা, প্ৰভুৰ নাম বদনাম কৰা, মণ্ডলী নষ্ট কৰোঁতা সেৱকক যদি আপুনি কেতিয়াবা লগ পায়, তেতিয়া কেৱল ইমানেই কৰিব, যেতিয়ালৈকে সম্ভৱ তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰি থাকক। তেওঁ যাতে মন পালতায়, তেওঁ যাতে অনুতাপ কৰে আৰু পুনৰাই ভাল পৰিচৰ্যা আৰম্ভ কৰে। এইদৰে প্ৰাৰ্থনা কৰাটো এটা বৰ ভাল অভ্যাস। গতিকে 57 নং গীতৰ পটভূমিটো আমি ক'ত দেখিবলৈ পাইছোঁ? প্ৰথম চামুৱেল পুস্তকৰ 22 নম্বৰ অধ্যায়ত আমি এই পটভূমিটো দেখিবলৈ পাইছোঁ, য'ত দাউদে নিজৰ প্ৰাণ ৰক্ষা কৰিছে, পলাই লুকাইছেগৈ। আপুনি দেখিছে যে চৌলে দাউদক পাছে পাছে খেদি গৈছে। দাউদে চৌলৰ কাৰণে কি কৰিলে আৰু চৌলে দাউদক কেনেকৈ প্ৰত্যুত্তৰ দিছে, চাওক ইয়াত। চৌল দুষ্ট আত্মাৰে পৰিপূৰ্ণ আছিল। সেই দুষ্ট আত্মাৰ দ্বাৰা চৌলক সহায় কোনে কৰে কওকচোন? দাউদেই সহায় কৰিছিল। দাউদ এজন বৰ ভাল সংগীতজ্ঞ আছিল আৰু বৰ ভালকৈ বীণা বজাইছিল। দাউদে যেতিয়াই বীণা বজাইছিল, চৌলত থকা দুষ্ট আত্মা পলাই গুচি গৈছিল। অৰ্থাৎ দাউদে চৌলৰ কাৰণে সদায় ভালেই কৰিছিল। দুষ্ট আত্মাৰ কাৰণে ব্যাকুল হৈ থকা চৌলক, দুষ্ট আত্মাৰ কাৰণে অদ্ভুত আচৰণ কৰি থকা চৌলক দাউদে আহি যেতিয়া বীণা বজাই শুনাইছিল, দুষ্ট আত্মাই চৌলক এৰি গুচি গৈছিল। তাৰমানে দাউদে চৌলক সহায়হে কৰিলে। পলেষ্টিয়া গলিয়াথে আহি হঠাতে ইছৰাইলৰ ওপৰত আক্ৰমণ কৰে আৰু ইছৰাইল দেশখন নিজৰ অধীনলৈ নিবলৈ চেষ্টা কৰে, প্ৰত্যাহ্বান দিছিল। কিয়নো দুখন দেশৰ সেনাবিলাকে যুদ্ধ কৰিব লাগে? কিয়নো গোটেই সৈন্যবোৰ সন্মুখাসন্মুখী হ'ব লাগে? মই এটা প্ৰত্যাহ্বান দিছোঁ। পলেষ্টিয়াবিলাকৰ ফালৰ পৰা মই অকলে আহিছোঁ। ইছৰাইলৰ ফালৰ পৰাও তোমালোকে এজনক বাছা। তেওঁ যদি মোক মাৰি পেলায়, তেন্তে মোৰ দেশ তোমালোকৰ দাস হ'ব।
আৰু যদি মই তেওঁক মাৰি পেলাওঁ তেন্তে তোমালোকৰ দেশ মোৰ দাস হৈ যাব। 40 দিনলৈকে এই প্ৰত্যাহ্বান দিছিল। চৌলেই হওক বা ডায়ুদৰ ককায়েকহঁতেই হওক, কোনেও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাছিল। গলিয়াথৰ সন্মুখীন হোৱাত কোনো সক্ষম হোৱা নাছিল। ক'বলৈ গ'লে গোটেই দেশখনেই 40 দিনলৈকে কঁপি আছিল। ইছৰাইলৰ প্ৰতিজন সৈনিক কঁপি আছিল। আহক চাওঁ প্ৰথম চামুৱেল 17 অধ্যায়ৰ 11 পদ। তেতিয়া চৌল আৰু গোটেই ইছৰাইলে সেই পলেষ্টিয়াৰ তেনে কথা শুনি নিৰাশ হৈ অতিশয় ভয়প্ৰাপ্ত হ'ল। অতিশয় ভয়প্ৰাপ্ত হ'ল। তেওঁলোকে ভয় খাইছিল। গোটেই দেশখনেই ভয় খাইছিল। শান্তিৰে কোনো শুব পৰা নাছিল। নাজানো কেতিয়া পলেষ্টিয়াবিলাকে আহি গোটেই দেশখন নিজৰ অধীন কৰি ল'ব, ইছৰাইলৰ ওপৰত আক্ৰমণ কৰিব। এইদৰে চৌলো শুব পৰা নাই, সৈনিক আৰু গোটেই প্ৰজাবিলাকো শুব পৰা নাই। দেশ বিপদত পৰিছিল। এনেকুৱা এটা সময়ত নিজৰ প্ৰাণ সংকটত পেলাই যেতিয়া কোনো আগবাঢ়ি অহা নাছিল, তেতিয়া ডায়ুদে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আৰু অকলে গৈছিল গলিয়াথৰ সন্মুখীন হ'বলৈ। যদি সেইদিনা ডায়ুদে গলিয়াথক হৰুৱাব নোৱাৰে তেন্তে কি হ'লহেঁতেন জানেনে? গলিয়াথে ডায়ুদক মাৰিলেহেঁতেন। যদি সেইদিনা ডায়ুদে গলিয়াথক নামাৰিলেহেঁতেন তেন্তে গলিয়াথে ডায়ুদক নিশ্চয় মাৰিলেহেঁতেন। আপুনি এই কথাটো বুজিব পাৰিছেনে বাৰু? ইয়াত ডায়ুদে নিজৰ প্ৰাণ সংকটত পেলাই গোটেই ইছৰাইল জাতিটোক ৰক্ষা কৰিবলৈ গৈছিল। ৰজাক যেতিয়া দুষ্ট আত্মাই ব্যাকুল কৰি আছিল তেতিয়া ডায়ুদে নিজৰ সংগীতেৰে তেওঁক বচালে। দেশখন যেতিয়া বিপদত পৰিছিল তেতিয়া নিজৰ প্ৰাণ সংকটত পেলাই গোটেই দেশখন ডায়ুদে বচালে। ইমানেই নহয়, কেইবাবাৰো যেতিয়া চৌল যুদ্ধ কৰিব পৰা অৱস্থাত নাছিল তেতিয়া ডায়ুদে গৈ যুদ্ধ কৰি দেশখন বচাইছিল। ডায়ুদৰ কাৰণে চৌল কেইবাবাৰো জয়ী হৈছিল। প্ৰজা শান্তিৰে আছিল। ডায়ুদৰ কাৰণে চৌলে কেতিয়াও হানিৰ সন্মুখীন হ'ব লগা হোৱা নাছিল, না দেশৰ কিবা হানি হৈছিল। তেন্তে ইমান ভাল কাম কৰি থকা ডায়ুদক চৌলে কিয় মাৰিব বিচাৰিছিল? ঈৰ্ষা। এটাই মাত্ৰ কাৰণ, ঈৰ্ষা। আৰে যদি ডায়ুদে নিজৰ প্ৰাণ সংকটত নেপেলালেহেঁতেন আৰু গলিয়াথক নামাৰিলেহেঁতেন তেন্তে আজি মোৰ দেশেই নাথাকিলেহেঁতেন। মোক, মোৰ প্ৰজাক, মোৰ দেশখনক ডায়ুদে ৰক্ষা কৰিলে। সেইকাৰণে যেতিয়া গোটেই প্ৰজাবিলাকে এই কথাৰ কাৰণে ডায়ুদৰ প্ৰশংসা কৰি আছিল, চৌলো আনন্দিত হ'ব পাৰিলেহেঁতেন। তাতনো ভুল কি? নিজৰ প্ৰাণ সংকটত পেলাই গলিয়াথক মাৰি দেশখন বচালে। তেন্তে প্ৰজাই যদি তেওঁৰ প্ৰশংসা কৰিছে তেন্তে তাত কি ভুল হৈছে? তেওঁতো এই প্ৰশংসাৰ যোগ্য হয়। কি ইমানো চিন্তা কৰিব পৰা শক্তি চৌলৰ নাছিল? মন কৰিব ভাই ভনীসকল, যদি কাৰোবাৰ উন্নতি দেখি, তেওঁলোকৰ উন্নতি দেখি, তেওঁলোকৰ বৃদ্ধি হোৱা দেখি যদি আপুনি তেওঁলোকৰ প্ৰতি মনতে জ্বলিবলৈ ধৰিছে, তেওঁলোকক ঈৰ্ষা কৰিবলৈ ধৰিছে, মনত তেওঁলোকৰ অমংগল আশা কৰিছে, এনেকুৱা চিন্তা, এনেকুৱা মন তেওঁলোকৰ কাৰণে নহয়, আপোনাৰ কাৰণেই বিপদজনক। ডায়ুদৰ প্ৰতি চৌলৰ ঈৰ্ষা, তেওঁৰ প্ৰতি থকা তেওঁৰ বিদ্বেষে কি কৰিছে? চৌলৰেই হাড়বোৰ পচাই আছে। চৌলৰেই ৰাজ্য শাসনক পচাই পেলাইছে। অৱশেষত তেওঁ ভাবিছিল যে ভাল কৰি থকাজনক বেয়া কৰিব লাগে আৰু তাৰ কাৰণে তেওঁ নিজৰ শাসনকো পিছলৈ থৈ দিলে, ৰাজতন্ত্ৰকো পিছলৈ থৈ দিলে আৰু এটা কামেই কৰিবলৈ ওলায়। সেই কাম কি? ডায়ুদক মাৰিব লাগে। ঈৰ্ষাই দায়িত্ববোধক পাহৰাই পেলায়। বিদ্বেষ আপোনাৰ ঠাইত আছে, কি কৰি আছে, এই সকলোবোৰ পাহৰাই পেলায়। আপোনাক পেলাই দিয়ে, আপোনাক বেকাৰ কৰি পেলায়। ডায়ুদে ভয় কৰি লুকাই থকাৰ কোনো প্ৰয়োজন নাছিল। এবাৰ মুখ ঘূৰালেই যথেষ্ট আছিল। চৌলৰ ঠিকনাই নোহোৱা হ'লহেঁতেন। কিন্তু ডায়ুদে নিজৰ মাংসৰ অভিলাষৰ আগত শীৰ্ণত কৰা নাছিল। নিজৰ মনৰ কথা শুনে আৰু আত্মিকতাক তেওঁ স্থান দিছিল। কিন্তু চৌলে আত্মিকতাক স্থান নিদি কেৱল মাংসৰ কথাহে শুনিছিল। গতিকে চৌলে মাংসিকতাক দেখুৱায় আৰু ডায়ুদে আত্মিকতাক দেখুৱায়। চৌল শয়তানৰ ইচ্ছামতে চলিছিল আৰু ডায়ুদে ঈশ্বৰৰ ইচ্ছামতে চলিছিল।
চৌলে অহংকাৰৰ কাৰণে বিনাশৰ ফালে আগবাঢ়ি গৈছে, কিন্তু আনফালে ডায়ুদ ঈশ্বৰৰ প্ৰশংসা লাভ কৰিছে। এই গীতটোৰ পৰা 3টা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আহক চাওঁ। 57 নং গীত। হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা, কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে। এনেকি এই আপদবোৰ শেষ নহয়, মানে মই তোমাৰ দেউকাৰ ছাঁত আশ্ৰয় ল'ম। আপদ বুলি কৈছে নে আপদবোৰ বুলি কৈছে? কওকচোন, কি লিখা আছে? ডায়ুদ ধাৰ্মিক নে অধাৰ্মিক? ধাৰ্মিক। বাইবেলে কি কৈছে? ধাৰ্মিকৰ সন্মুখত অনেক আপদ আহিব। অনেক আপদৰ মাজেৰে ডায়ুদ পাৰ হৈ আছে। খোৱা বোৱাৰো কোনো ঠিকনা নাছিল। ভোকত কষ্ট পাই আছিল। পৰিয়ালৰ পৰা দূৰ হৈ গ'ল। প্ৰায় অনাথৰ দৰে চলি আছিল। অৰণ্যত ফুৰি আছিল। তেওঁৰ চাৰিওফালে আপদে ঘেৰি ধৰিছিল। তেনেকুৱা এটা সময়ত ডায়ুদে এই গীতটো গাইছিল। প্ৰভু, এটা আপদ নহয়, বহুতো আপদ আছে। কিমান যে কষ্ট, কিমান যে ক্লেশ। এই সকলোবোৰৰ মাজত যদি মই ক'ৰবাত আশ্ৰয় ল'ব পাৰোঁ, তেন্তে সেয়া আপোনাৰ দেউকাৰ ছাঁৰ তলত। প্ৰভু, নিজৰ দেউকাৰ ছাঁৰ তলত মোক লুকুৱাই ৰাখক প্ৰভু। কোনোবা আছে নেকি আমাৰ মাজত আজি? মোক সেই ব্যক্তিজনে কষ্ট দি আছে। মোৰ জীৱনটো সেই ব্যক্তিজনে নৰক কৰি পেলাইছে। মই চাকৰি কৰা স্থানত মোৰ সহযোগীয়ে মোৰ বিপক্ষে আঁচনি কৰি আছে। মোৰ শান্তি মোৰ পৰা কাঢ়ি ল'লে। অকণো শান্তি নোহোৱা হৈছে। মোৰ প্ৰাণহানি হ'বৰ হৈছে। মই নিৰ্দোষী, তথাপিও মোক দোষী কৰা হৈছে। কিবা নহয় কিবা প্ৰকাৰে মোক হীন কৰিব লাগে, মোক দোষী কৰিব লাগে। এয়াই তেওঁৰ প্ৰচেষ্টা। কোনোবা আছেনে? হয়তো আপোনাৰ ইষ্ট কুটুম্বত, বা হয়তো আপোনাৰ সৈতে চাকৰি কৰি থকা আপোনাৰ সহযোগী, বা হয়তো আপোনাৰ অধিকাৰীয়েই, বা হয়তো আপোনাৰ সৈতে পঢ়া আপোনাৰ ছিনিয়ৰ্ছ নাইবা আপোনাৰ ক্লাছমেট আপোনাৰ বাবে বিপদ আনিব বিচাৰিছে। আপুনি একো ভুল কৰা নাই। আপুনি নিৰ্দোষী হয়। আপুনি তেওঁলোকৰ বাবে ভালেই কৰিছিল। তেওঁলোকক সদায় আপুনি সহায় কৰিছে। সহায় কৰোঁতা, সহযোগ কৰোঁতা আপোনাক তেওঁলোকে লক্ষ্য কৰি লৈছে, অমংগল বিচাৰিছে। ডায়ুদৰ জীৱনলৈ চাওকচোন। তেওঁ ভালহে কৰিছিল, মংগলহে কৰিছিল। কিন্তু চাওকচোন আজি তেওঁৰ সৈতে কি হৈ আছে? অমংগল। মৃত্যুৱে তেওঁৰ পাছ লৈ আছিল। এনেকুৱা সময়ত আমি কি কৰিব লাগে? আপদবোৰ যেতিয়া আমাৰ আগত আছে, আপদবোৰে যেতিয়া আমাক ঘেৰি ধৰে, আমি কি কৰিব লাগে? ঈশ্বৰৰ আগত নিবেদন কৰিব লাগে। ডায়ুদে তাকেই কৰিছে। প্ৰতিদিনে তেওঁ প্ৰাৰ্থনা কৰিছিল। প্ৰতিদিনে প্ৰভুৰ স্তুতি কৰিছিল। প্ৰতিদিনে তাৰ প্ৰতিফল দেখিছিল। এই 3টা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰতিদিনে প্ৰাৰ্থনা কৰিছিল, প্ৰতিদিনে স্তুতি কৰিছিল, প্ৰতিদিনে প্ৰতিফল দেখিছিল। ঈশ্বৰৰ প্ৰতিফল দেখিছিল। সৰ্বপ্ৰথমে 57 নম্বৰ গীতৰ 8 পদ। হে মোৰ হৃদয়, সাৰ পোৱা, হে নেবল আৰু বিনা সাৰ পোৱা। মই প্ৰভাতক জগাম। প্ৰভাত হোৱাৰ লগে লগেই মই সাৰ পাই উঠিম। ডায়ুদৰ এটা বৰ ভাল অভ্যাস আছিল। তেওঁ ৰাতিপুৱাই সোনকালে উঠিছিল। বাক্যত আপুনি দেখা পাব, ঈশ্বৰে যিসকল লোকক অদ্ভুত ৰূপে ব্যৱহাৰ কৰিছে, তেওঁলোকৰ সকলোতে এই অভ্যাস আছিল। তেওঁলোকে ৰাতিপুৱাই সোনকালে টোপনিৰ পৰা উঠিছিল। আব্ৰাহামে অতি ৰাতিপুৱাতে সোনকালে উঠি নিজৰ পুত্ৰক লগত লৈ ঈশ্বৰে য'ত তেওঁৰ পুত্ৰক বলি দিবলৈ কৈছিল, তেওঁ তালৈ গৈছিল। নিজৰ পুত্ৰক লৈ যোৱা আৰু সেই পৰ্বতত তাক বলি দিয়া, এই বুলি কোৱাত আব্ৰাহাম কেতিয়া উঠিছিল চাব বিচাৰিবনে? আহক, আদি পুস্তক 22 অধ্যায়ৰ 2 পদ। তেতিয়া তেওঁ ক'লে, তুমি নিজ পুত্ৰক তুমি প্ৰেম কৰা সেই একেটি পুত্ৰ
ইছাকক লৈ মৰিয়া দেশলৈ যোৱা আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এটা পৰ্বতৰ কথা মই তোমাক কম, তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। আব্ৰাহাম, তুমি নিজ পুত্ৰক, তোমাৰ যি একমাত্ৰ পুত্ৰক তুমি বৰ প্ৰেম কৰা, মৰিয়া দেশত যিটো পাহাৰ মই তোমাক দেখুৱাম তাৰ ওপৰলৈ লৈ গৈ তাক বলি দিয়া, হোম বলিৰ অৰ্থে বলিদান কৰাগৈ। ঈশ্বৰে কৈছিল। আপুনি কি ক'ব এতিয়া? ঈশ্বৰৰ এই আজ্ঞাটোৱে আব্ৰাহামক বৰ আনন্দ দিছিল নে বৰ দুখ দিছিল? আপুনি কওকচোন। আব্ৰাহাম, তুমি নিজ পুত্ৰ আৰু কেইজনমান দাসক লৈ মই যি পৰ্বত তোমাক দেখুৱাম তালৈ যোৱা। তাত মই তোমাৰ কাৰণে সোণেৰে ভৰি থকা কেইটামান বাকচ থৈছোঁ। কিহৰ বাকচ? সোণেৰে ভৰি থকা বাকচ। সোণৰ বাকচ নাইবা সোণেৰে ভৰি থকা কলহবোৰ তাত থৈছোঁ। সেই বাকচবোৰ মই তোমাক দেখুৱাম। এই বুলি কোৱা হ'লে বেলেগ কথা আছিল। তোমালোক সেই পৰ্বতলৈ যোৱা, তাত মই নামি আহিম, তোমাক দৰ্শন দিম আৰু তোমাক উপচি পৰাকৈ আশীৰ্বাদ কৰিম, এই বুলি কোৱা হ'লে বেলেগ আছিল। স্বয়ং পিতৃ ঈশ্বৰ নামি আহিব আৰু মোক আশীৰ্বাদ কৰিব, এই কথা শুনিলে আব্ৰাহামৰ টোপনি আহিলেহেঁতেননে? ৰাতিপুৱাৰ অপেক্ষাই নকৰিলেহেঁতেন, ৰাতিয়েই ওলাই গ'লহেঁতেন। আমিও চাগে এইদৰেই কৰিলোহেঁতেন। আব্ৰাহাম, নিজৰ ল'ৰাক লৈ ওলোৱা আৰু যিটো পৰ্বত মই তোমাক দেখুৱাম তালৈ গৈ তুমি নিজ পুত্ৰক হোম বলিৰ অৰ্থে বলিদান কৰা। কোন বাপেকে বাৰু এই কথা সহিব পাৰিব? নিজৰ পুত্ৰক নিজৰ হাতেৰেই মাৰি পেলোৱা, নিজৰ পুত্ৰক হোম বলিস্বৰূপে মোলৈ আগবঢ়োৱা। কোন বাপেকৰ কাৰণে এয়া সম্ভৱ হ'ব পাৰিব? যি সন্তানৰ কাৰণে 25 বছৰ অপেক্ষা কৰিব লগা হ'ল। দীঘলীয়া অপেক্ষাৰ পাছত জন্ম হোৱা পুত্ৰৰ বিষয়ে ঈশ্বৰে কৈছে, তাক মোলৈ হোম বলিস্বৰূপে দিয়া। কোন বাপেকৰ বাবে সম্ভৱ? ভালকৈ শুনিব। বাক্যই কি কৈছে? আব্ৰাহাম কেতিয়া উঠিল? ৰাতিপুৱাতেই উঠিল। উঠে। কি কৰিবলৈ উঠে? নিজৰ পুত্ৰক হোম বলিস্বৰূপে বলিদান উৎসৰ্গা কৰিবলৈ ৰাতিপুৱাই উঠিছিল। কেনেকৈ সম্ভৱ? আব্ৰাহামে ইয়াক কেনেকৈ কৰিব পাৰিলে? আব্ৰাহামে ঈশ্বৰক ইমানেই বেছি প্ৰেম কৰিছিল। সন্তান দিওঁতাজনো ঈশ্বৰ, সন্তানটো আকৌ দি দিয়া কোৱাজনো ঈশ্বৰ, উপহাৰ দিওঁতাজনো ঈশ্বৰ, সেই উপহাৰ উভতাই খোজাজনো ঈশ্বৰেই হয়। দি দিম। এয়া কিবা সাধাৰণ আত্মিকতা নহয়। এটা কাহিনী ক'ব খুজিছোঁ। এজন পৰিচৰ্যাকাৰী আছিল। তেওঁৰ এগৰাকী জীয়েক আছিল। মাক বাপেকে বৰ মৰমেৰে সেই ছোৱালীজনীক পালিলে। এদিন তেওঁ পৰিচৰ্যা কৰিবলৈ আন এখন চহৰলৈ গৈছিল। হঠাৎ ছোৱালীজনীৰ স্বাস্থ্য বেয়া হয়। মাকে ছোৱালীজনীক হস্পিটাললৈ লৈ যায় আৰু সকলো কৰি দিয়ে। যিমান পাৰিলে চিকিৎসা কৰিলে, কিন্তু ছোৱালীজনী নাবাচিল, মৰি গ'ল। এই কথাটো বাপেকে যেতিয়া গম পাব, সহিব নোৱাৰিব। কাৰণ এজনীয়ে ছোৱালী আছিল আৰু বৰ মৰমেৰে সেই জীয়েকক তেওঁ পালিছিল। মই কেনেকৈ নিজৰ স্বামীক ছোৱালীজনীৰ মৃত্যুৰ বাতৰি দিওঁ, কি বুলি কৈনো মই তেওঁক সান্তনা দিব পাৰিম? ভাবি ভাবি বৰ ব্যাকুল হৈ পৰিছিল। কালিয়েইতো ছোৱালীজনীক এৰি থৈ পৰিচৰ্যাৰ বাবে আন চহৰলৈ গৈছে। হঠাতে ছোৱালীজনীয়ে এইদৰে এৰি গ'ল। কেনেকৈ মই ক'ম? পত্নীয়ে ভাবিছিল কাহিনীৰ দ্বাৰা স্বামীক বুজাম। দুদিনৰ পাছত পৰিচৰ্যাৰ পৰা স্বামী ঘৰলৈ ঘূৰি আহে। স্বামীৰ খবৰ সোধে আৰু তাৰ পাছত এটা কাহিনী ক'বলৈ আৰম্ভ কৰে। কৈছিল, আমাৰ চুবুৰীয়াই সোণেৰে ভৰা এটা বাকচ থ'বলৈ দিছিল। মই বহু বছৰ ধৰি তাক বৰ যত্নেৰে সুৰক্ষাৰে ৰাখিলোঁ। আৰু এনেকুৱা হ'ল যে সেইটো সদায় দেখি দেখি মোৰ অন্তৰত তাৰ প্ৰতি মোহ জন্ম হ'ল। চুবুৰীয়াই নিজৰ বস্তু আকৌ খুজিছে, কিন্তু মই দিব নিবিচাৰোঁ। মই সেই সোণেৰে ভৰা বাকচটোক বৰ মৰম কৰিবলৈ ধৰিছোঁ। মই কি কৰিম এতিয়া একো বুজি পোৱা নাই। সেইটো মোকেই ৰাখি থ'বলৈ মন গৈছে। কিবা নহয় কিবা প্ৰকাৰে
মই সেই অলংকাৰৰ বাকচটো নিজৰ হাতত যাতে ৰাখি থওঁ, এনেকুৱা তীব্ৰ ইচ্ছা মোৰ মনলৈ আহিছে। আপুনি কি বুলি ক'ব? নিজৰ স্বামীক তাই সুধিলে। স্বামীজনে সুধিছিল, সেই সোণৰ বাকচটো তেওঁ দিছিল নে? হয়, তেওঁৱেই দিছিল। যদি চুবুৰীয়াজনে কিছু সময়ৰ কাৰণে সোণৰ বাকচটো সুৰক্ষা ৰাখিবলৈ দিছিল, তেন্তে তেওঁ যেতিয়াই বিচাৰিব তাক ঘূৰাই ল'বলৈ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। আমি তাক ৰাখিব নোৱাৰোঁ। নহয়। ইমান দিনলৈকে সেই বাকচটো মোৰ সৈতে আছিল আৰু সেইটো দেখি মই সেইটো ভাল পাবলৈ ধৰিছোঁ। এতিয়া সি উভতাই খুজিছে, মোৰ দিবলৈ মন যোৱা নাই। পৰিচৰ্যাকাৰীজনে কৈছিল, এয়া ভুল কথা। আমি তেওঁক ঘূৰাই দিব লাগিব। তুমি লাগিলে সেইটো যিমানেই প্ৰেম নকৰা, যিমানেই ভাল পোৱা, কিন্তু তাৰ মালিকে যেতিয়াই বিচাৰিব তেওঁ উভতাই তোমাৰ পৰা খুজিব পাৰে। তেন্তে মই ঘূৰাই দিব লাগেনে? নিশ্চয় দিব লাগিব। অকণো দুখ কৰিব নালাগে। অকণো কৰিব নালাগে। তেন্তে কি দি দিওঁ? হয়, এতিয়াই দি দিয়া। বৰ কষ্টেৰে মাকে নিজৰ চকু পানীবোৰ মুচি বেডৰুমৰ দুৱাৰখন খুলি দিলে আৰু বেডৰুমত জীয়েকৰ মৃতদেহ ফ্ৰিজাৰত পৰি আছিল। মাকে স্বামীজনলৈ চাই কয়, ঈশ্বৰে আমাক এটা সোণৰ বাকচ দিছিল। ঈশ্বৰহে তাৰ মালিক। এতিয়া ঈশ্বৰে তাক উভতাই খুজিছে। আমি চকুলো টুকিমনে? আমি দুখ কৰিমনে? দিয়া হোৱা সোণখিনি আপুনি ঘূৰাই কিয় খুজিছে? এইদৰে আমি প্ৰশ্ন কৰিমনে? দুয়ো একেলগে ফ্ৰিজাৰটোৰ ওচৰতে আঁঠু ল'লে। এটা সুন্দৰ উপহাৰ আপুনি আমাক দিছিল। তাৰ সৈতে কিছুদিন কটাবলৈ আমাক সুযোগ দিলে। সন্তানৰ প্ৰেম অনুভৱ কৰাৰ সুযোগ আমাক দিলে। সেই সোণ ঘূৰাই ল'বলৈ আপুনি ইচ্ছা কৰিলে। আমি সমস্ত মনেৰে ইয়াক আপোনাক দিছোঁ। আপুনি পুনৰাই কিয় ল'লে? এইদৰে প্ৰশ্ন কৰাৰ, দুখ কৰাৰ অধিকাৰ আমাৰ অকণো নাই, প্ৰভু। দুয়ো প্ৰাৰ্থনা কৰে। এই কথাই কি দেখুৱাই কওকচোন? এটা অৰ্থপূৰ্ণ আত্মিক জীৱনৰ গভীৰতাৰ কথা এই উদাহৰণে কয়। এনেকুৱা গভীৰ আত্মিক জীৱন আব্ৰাহামে কটাইছিল, সেইকাৰণে নিজৰ পুত্ৰ ঘোম বলিস্বৰূপে বলিদান কৰা বুলি কওঁতে ৰাতিপুৱাই সোনকালে শুই উঠে, পুত্ৰক লগত লৈ ওলাই যায়, পৰ্বতৰ ওপৰত উঠি যায়, বেদী বনাই লয়, ল'ৰাৰ হাত ভৰি বান্ধি দিয়ে আৰু বেদীত শুৱাই দিয়ে আৰু হাতেৰে চুৰিখন দাঙে। এয়া কেনেকুৱা বাধ্যতা, কেনেকুৱা বিশ্বাস! হাতেৰে চুৰিখন দাঙে, নিজৰ পুত্ৰক অন্তিমবাৰ চাই আৰু যেতিয়াই চুৰিখন মাৰিবলৈ ধৰে তেতিয়াই আব্ৰাহাম, হে আব্ৰাহাম, নিজৰ একমাত্ৰ পুত্ৰকো তুমি মোক দিবলৈ, মোক অৰ্পণ কৰিবলৈ তুমি পলম নকৰিলা। এই কথাই মোৰ প্ৰতি তোমাৰ বাধ্যতা আৰু সমৰ্পণক দেখুৱাইছে। নিজৰ একমাত্ৰ পুত্ৰৰ ওপৰত তুমি চুৰি নামাৰিবা। আশীৰ্বাদ পাবৰ কাৰণে নহয়, অভিষেক পাবৰ কাৰণে নহয়, বৰং বলি দিবৰ কাৰণে গৈছিল। আৰু বলি কাক দিব লাগে? নিজৰ একমাত্ৰ পুত্ৰৰ বলি। কেনেকৈ সম্ভৱ হ'ব পাৰিলে এয়া? আব্ৰাহামৰ কাৰণে এয়া কেনেকৈ সম্ভৱ হ'ল? আব্ৰাহামে ঈশ্বৰক ইমানেই অধিক প্ৰেম কৰিলে। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ স্বৰ্গীয় পিতৃ ঈশ্বৰ, মংগল কৰোঁতা দাউদৰ প্ৰতি এতিয়া অমংগল হৈ আছে। সহায় কৰা দাউদক এতিয়া প্ৰত্যাহ্বান দিয়া হৈ আছে। তথাপিও তেওঁ হাৰ মনা নাছিল। প্ৰতিকূল পৰিস্থিতিত থকা স্বত্বেও দাউদে ভয় খোৱা নাছিল। আপোনাৰ ফালে দৌৰি আহিছিল। নিজৰ ভয় শংকাৰ কথা আপোনাৰ আগত কৈছিল। আপুনি তেওঁক ধৈৰ্য দিলে। সাহসেৰে আগবাঢ়ি যাবলৈ আপুনি তেওঁক শক্তি দিলে। কিমান যে মহান ঈশ্বৰ আপুনি! সেইকাৰণে অন্তৰৰ গভীৰতাৰ পৰা আপোনাৰ স্তুতি কৰে। নিজৰ দিনৰ আৰম্ভণি প্ৰভু আপোনাৰ সৈতে কৰে। প্ৰভু আমাকো শিকাওক আব্ৰাহামৰ দৰে আপোনাক সকলো দিবলৈ হৃদয় এখন আমাক দিয়ক পিতৃ।
আমাক এইদৰে কৰক পিতৃ। প্ৰভু যি বাক্য সিঁচি দিয়া হ'ল সেয়া সকলোৰে হৃদয়ত গজি উঠক। সিঁচি দিয়া হোৱা এই বাক্য অনুসৰি জীৱন যাপন কৰাৰ অনুগ্ৰহ আমাৰ প্ৰত্যেককে দিয়ক। এই প্ৰাৰ্থনা আমাৰ উদ্ধাৰকৰ্তা যীশুৰ নামত মাগিছোঁ, শুনক আৰু গ্ৰহণ কৰক পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।